ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগত জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি অক্টোবৰ মাহৰ 2 তাৰিখ আজি বাৰ হ'ব বৃহস্পতিবাৰ আজি অসমীয়া আহিন মাহৰ 15 তাৰিখ আজি বিশেষ দিনটো আগবাঢ়িছোঁ আজি তিথি শুক্লা দশমী তিথি আজি নক্ষত্ৰ হ'ব উত্তৰাষাঢ়া নক্ষত্ৰ তাৰ পিছতে শ্ৰৱণা নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব শুক্ৰমা যোগ তাৰ পিছতে ধৃতি যোগ আৰম্ভ হ'ব কৰণ হ'ব তৈতিলকৰণ তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব আজি মকৰ ৰাশি আজি জন্মত মকৰ ৰাশি ক্ষুদ্ৰবৰ্ণ মতান্তৰী বৈশ্যবন নৰগণ বৰ্ণত দ্বিপদুখ আজি যোগিনী উত্তমত আজি সূৰ্য উদয় হ'ব 5:19 সূৰ্যাস্ত সম হ'ব 5:05 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ৰাশিফল কিতানলৈ আগবাঢ়িছোঁ ৰাশি জাতক জাতিকাসকলৰ দিনটো প্ৰথম ভাগত মধ্যমীয়া দেখা পোৱা গৈছে আজি অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কিন্তু মেঘ ৰাশি জাতক জাতিকাসকলে আজি দিনটোত নিজৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ বাবে চেষ্টা কৰিব আজি বেছিভাগ কাম পৰিয়ালৰ কামত বিশেষকৈ নিয়োজিত হৈ থাকিব আজি সকলো কাম শৃংখলাবদ্ধভাৱে সম্পূৰ্ণ কৰিলে সন্তুষ্টি আহিব আপুনি বিশেষভাৱে কোনো ধৰ্মীয় অনুষ্ঠানত জড়িত হ'ব ভাল লগা কামবোৰ কৰি কিছু সময় কটাওক দিনটো আৰম্ভণিতে কিবা এটা বিষয়ত মানসিক চাপৰ অনুভৱ কৰিব পাৰে কিন্তু লাহে লাহে কথাবোৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব অন্যায়ৰ পৰা আঁতৰি থাকক আজি আপোনালোকৰ বাক্য আৰু খং নিয়ন্ত্ৰণ কৰক নহ'লে আপুনি অপ্ৰয়োজনীয়ভাৱে শত্ৰুতাৰ সন্মুখীন হ'ব পাৰে দিনটো প্ৰথম ভাগত ব্যৱসায় সম্পৰ্কীয় কামবোৰ ভালদৰে চলি থাকিব বুলি কৈছে এটা গুৰুত্বপূৰ্ণ কাম সহজে সম্পূৰ্ণ কৰিলে আপুনি উৎসাহিত হ'ব ৰিস্কি কাম আপোনালোকে এৰক যদি আপোনালোকৰ টকা পইচাৰ আবদ্ধ হৈছে ক'ৰবাত তেন্তে হয়তো উদ্ধাৰ হ'ব পাৰে অফিচত ৰাজনীতিৰ পৰা আঁতৰি থাকক বুলি কৈছে দিনটো প্ৰথম ভাগত পৰিয়ালৰ সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক যুৱক যুৱতীসকলে প্ৰেমৰ লগত জড়িত হৈ নিজৰ কেৰিয়াৰৰ লগত আপোচ কৰা উচিত নহয় সংক্ৰমণ কাহ চৰ্দি ডিঙিৰ বিষ আদি সমস্যা হ'ব পাৰে দিনটো প্ৰথম ভাগত অসাৱধান নহ'ব তৎকালীন চিকিৎসাৰ ব্যৱস্থা কৰক বুলি কৈছে ঘৰতে ৰন্ধা খাদ্য খাওক বুলি কৈছে দিনটো দ্বিতীয়ত আজিৰ দিনটো বেছি এক সুন্দৰ সময় আৰম্ভ হ'ব বুলি কৈছে ফোনত ভাল খবৰ পালে আনন্দৰ সৃষ্টি হ'ব নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিলে আজি আপোনালোকৰ বাবে কামবোৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায়ক হ'ব আজি আপোনালোকৰ ভাল পোৱাৰ কাৰ্যকলাপৰ বাবেও সময় বিচাৰি পাব আজি অত্যধিক সামাজিক যোগাযোগৰ পৰা বিৰত থাকক কিয়নো আপোনালোকৰ মাজত তৰ্কৰ হ'ব পাৰে অত্যধিক আৱেগিক বা উদাৰ হোৱাৰ পৰা বিৰত থাকক কিয়নো আপোনালোকৰ দুৰ্বলতাৰ সুযোগ কোনোবাই ল'ব পাৰে আজি ঘনিষ্ঠ আত্মীয়ৰ লগত তৰ্ক হোৱাৰ সম্ভাৱনা আছে দিনটো দ্বিতীয়ত এই সময়খিনিত ব্যৱসায়িক ক্ষেত্ৰত অত্যন্ত ব্যস্ত হ'ব আপুনি আকাংক্ষিত ফলাফল লাভ কৰিব আপুনি যিকোনো বাকী থকা ধন লাভ কৰিব আজি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতি হ'ব যাৰ ফলত সুখ আৰু আত্মবিশ্বাস বাঢ়িব অপ্ৰয়োজনীয় কথা বতৰা জড়িত হোৱাৰ পৰা বিৰত থাকক আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সমৰ্থনে আপোনালোকৰ মনোবল উচ্চ কৰি ৰাখিব বিবাহৰ বাহিৰৰ প্ৰেমৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে গাঁঠি আৰু আঁঠু বিষৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে নিয়মিতভাৱে যোগাসন আৰু ব্যায়াম কৰক বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনিত অভিজ্ঞ লোকৰ কাষত থাকিলে জীৱনৰ বিষয় কিছু ইতিবাচক অভিজ্ঞতা লাভ কৰিব আপুনি মানসিক আৰু আধ্যাত্মিকভাৱে শান্তি অনুভৱ কৰিব বুলি কৈছে এই সময়খিনিত আৰ্থিক লাভৰ বাবেও ভাল সুযোগ আছে যিকোনো বাকী থকা ধন আশা কৰা হৈছে পোৱাৰ আগতকৈ বিশেষকৈ আজিৰ দিনটোত আপোনালোকৰ কনফিডেন্স বাঢ়িব আজি আয়ৰ বেছি হ'ব খৰচ কৰিলে অলপ অস্বস্তি অনুভৱ কৰিব কেতিয়াবা বেছি খৰখেদা আৰু খং কৰিলে দিনটো প্ৰথম ভাগত আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি আপোনালোকৰ এই অভাৱসমূহ উন্নত কৰক দিনটো প্ৰথম ভাগত ব্যৱসায় সম্পৰ্কীয় যিকোনো নতুন প্ৰকল্প বা নতুন কাম আৰম্ভ কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য নিশ্চিতভাৱে সংগ্ৰহ কৰক এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাটোৱে আজি আপোনালোকৰ ব্যৱসায়ত সহায়ক বুলি প্ৰমাণিত হ'ব লক্ষ্যত উপনীত হ'বলৈ আপোনালোকৰ কঠোৰ পৰিশ্ৰম সফল হ'ব স্বামী স্ত্ৰীৰ মাজত কিছু কাজিয়া হ'ব পাৰে পৰিয়ালৰ এজন সদস্যৰ বিবাহক লৈ আলোচনা হ'ব আপুনি দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰিব স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব অধিক প্ৰাকৃতিক খাদ্য গ্ৰহণ কৰক বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত আত্মীয় আপোনালোকৰ ঘৰলৈ আহিব আৰু চলি থকা ভুল বুজাবুজি সমাধানৰ লগে লগে সম্পৰ্ক শক্তিশালী হ'ব আপুনি অতীতৰ ভুলৰ পৰা শিকিব আৰু আপোনালোকৰ বৰ্তমান পৰিস্থিতি উন্নতিৰ বাবে চেষ্টা কৰিব আত্মচিন্তা কৰিলে বহু সমস্যা সমাধানত সহায়ক হ'ব আনৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকক কেৱল নিজৰ কামত মনোনিৱেশ কৰক কিয়নো ইয়াৰ ফলত তৰ্ক আৰু সংঘাতৰ সৃষ্টি হ'ব পাৰে আজি আইনী কিছু সমস্যাৰ পৰা আঁতৰি থাকক এই সময়ত কেৱল নিজৰ ব্যক্তিগত কামত মনোনিৱেশ কৰক বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ কামৰ ক্ষেত্ৰত নতুন পদ্ধতি পৰিকল্পনা কৰা হ'ব আৰু সফল হোৱাৰ সম্ভাৱনা আছে দৈনিক আয় সামান্য বৃদ্ধি পাব কিন্তু সহকৰ্মীসকলৰ বাবে কিছু চিন্তাৰ সৃষ্টি হ'ব পাৰে এটা গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ বাবে কিছু ভাল খবৰ আহিব পাৰে বৈবাহিক জীৱনটো সুখী হ'ব প্ৰেমৰ সম্পৰ্ক বিবাহৰ বাবে পাৰিবাৰিক অনুমোদন লাভ কৰাৰ বাবে এই সময়খিনি ভাল সময় লঘু আৰু সহজে হজম হোৱা খাদ্য খাওক
কাৰণ পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পৰিস্থিতি আপোনালোকৰ পক্ষত কিছু অসুবিধাৰ মাজতো আপুনি ইতিবাচক আৰু সুষম মানসিকভাৱে আগবাঢ়ি যাব এই সময়ছোৱাত আবেগতকৈ ব্যৱহাৰিক চিন্তা আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব ইতিবাচক আৰু শক্তিশালী হৈ থাকক আজি ভাড়াটিয়া বিষয়ৰ সন্দৰ্ভত কিছু যুক্তি হ'ব পাৰে আজি শান্তিপূৰ্ণ সমাধান বিচাৰি লওক দিনটো প্ৰথম ভাগত খৰচৰ ক্ষেত্ৰত অত্যধিক উদাৰ হোৱাৰ পৰা বিৰত থাকক নহলে পিছত আপুনি অনুশোচনা কৰিব পাৰে আজি ব্যৱসায়িক বিষয়ত অত্যন্ত সাৱধান হোৱাৰ প্ৰয়োজন আছে আপুনি প্ৰতাৰিত হ'ব পাৰে অৱশ্যে সংবাদ মাধ্যম আৰু যোগাযোগেও আপোনালোকক উপকৃত কৰিব কাৰ্যালয় পৰিৱেশ কিছু ৰাজনৈতিক হ'ব পাৰে গতিকে কেৱল নিজৰ কামত গুৰুত্ব দিয়ক আজি ঘৰখনৰ সুখ আৰু শান্তি পৰিৱেশ থাকিব আপোনজনৰ সৈতে হঠাৎ লগ পোৱাটোৱে সকলোৰে বাবে আনন্দ কঢ়িয়াই আনিব আজি এই সময়খিনি দিনটোৰ দ্বিতীয়াৰ্ধত আগতেকৈ আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ পৰিকল্পনা কৰক কিয়নো দুপৰীয়াৰ পিছত বহুত বেছি আপোনালোকৰ বাবে ভাল সুযোগ আহিছে গতিকে পৰিকল্পনা কৰিব লাগিব সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ এটা ভাল সময়ৰ সৎ ব্যৱহাৰ কৰক বুলি কৈছে এই সময়খিনিত সময় নষ্ট কৰাৰ পৰিৱৰ্তে বিশেষকৈ নিজৰ কামত মনোনিৱেশ কৰক সেই অনুসৰি নিজৰ আচৰণ আৰু জীৱনশৈলী খাপ খুৱাই লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ছ'চিয়েল মিডিয়া আৰু বিশেষকৈ অপ্ৰয়োজনীয় কথা বতৰাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা আঁতৰি থাকিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত অৱহেলা কৰিব পাৰে আজি ব্যৱসায় সম্পৰ্কীয় কামে গতি লাভ কৰিব দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ সকলো কাম সুকলমে চলিব নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক আজি সময়মতে ধন পৰিশোধ কৰিলে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ মাজত ভাল সমন্বয় থাকিব বৈবাহিক জীৱনটো মধুৰ হ'ব পৰিয়ালৰ লোকে আপোনালোকৰ সমস্যা বুজিব আপোনালোকক সমৰ্থন কৰিব প্ৰেমৰ সম্পৰ্ক ভালে হ'ব পৰিৱৰ্তিত বতৰৰ বাবে চৰ্দি ডিঙিৰ সংক্ৰমণৰ দৰে সমস্যা বাঢ়িব পাৰে কিন্তু আতংকিত নহয় উচিত চিকিৎসা ব্যৱস্থা কৰক বুলি কৈছে মিথুন ৰাশি লোকসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ দ্বাৰা যিকোনো কঠিন কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব পৰিয়ালৰ লগত সময় কটাব ঘৰখনৰ বাবে নতুন বস্তু কিনিব আজি আপোনালোকৰ সন্তানৰ সৈতে এটা নিৰ্দিষ্ট সমস্যা সমাধান বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সকাহ পাব আজি মনৰ শান্তি বিৰাজ কৰিব আজি আপোনালোকৰ বিৰুদ্ধে হয়তো দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে আজি আপোনালোকৰ কৰ বা চৰকাৰী কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক সময়মতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটোৱে উত্তম কিছুমান নতুন ব্যৱসায়িক চুক্তি হ'ব পাৰে কিন্তু সমস্যাবোৰ থাকিব এই সময়ত কোনো ধৰণৰ অবৈধ কামত লিপ্ত হোৱাৰ পৰা বিৰত থাকক কিয়নো তদন্তৰ সম্ভাৱনা আছে কিছু চৰকাৰী কাম আজি সম্পূৰ্ণ হ'ব পাৰে পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় থাকিব যাৰ ফলত ঘৰখনৰ সুখ আৰু শান্তিৰ সৃষ্টি হ'ব আপুনি আপোনালোকৰ সংগীক লগ পাব পাৰে নিয়মিতভাৱে ৰক্তচাপৰ পৰীক্ষা কৰক আৰু গধুৰ খাদ্য মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ বহিৰাজ্য ভ্ৰমণ কৰিবলৈ চেষ্টা কৰা সকলে হয়তো কিছু ভাল খবৰ পাব পাৰে বুলি কৈছে আজি আপোনালোকৰ আৰ্থিক অৱস্থা বিশেষকৈ উন্নত হ'ব আৰু আপুনি গুৰুত্বপূৰ্ণ বিনিয়োগৰ পৰিকল্পনাও কৰিব বুলি কৈছে আজি আপোনালোকৰ দেউতা বা আপোনালোকৰ পিতৃ মাতৃ বিশেষকৈ আপোনালোকৰ পিতৃসদী ব্যক্তিৰ পৰা বিশেষকৈ সহায় লাভ কৰিব সৌভাগ্য আপোনালোকৰ হ'ব বুলি কৈছে বিশেষকৈ আপোনালোকৰ ভাই ভনীৰ সৈতে সম্পৰ্ক তীক্ষ্ণ দৃষ্টি ৰখাটো প্ৰয়োজন আছে দিনটো দ্বিতীয়াৰ্ধত কিয়নো সংঘাতৰ সৃষ্টি হ'ব পাৰে ইয়াৰ ফলত আপোনালোকৰ ক্ষতি হ'ব পাৰে সময় নষ্ট হ'ব পাৰে পিতৃ মাতৃয়ে সন্তানৰ লগত বন্ধুত্বপূৰ্ণ মনোভাৱ বজাই ৰাখিব লাগে আৰু তেওঁলোকৰ বিশেষকৈ মতামত ভালদৰে শুনিব লাগে আজি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বা ব্যৱসায় প্ৰচাৰৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়ক এই সময়ত এটা প্ৰকল্পত উল্লেখযোগ্য বিনিয়োগ হোৱাৰ সম্ভাৱনা আছে বিত্তীয় লেনদেন কৰাৰ সময়ত সাৱধান হওক চৰকাৰী চাকৰি এটাত আপোনালোকৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰিব লাগিব পাৰে আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক সুখী হ'ব একে সময়তে এই সময়খিনিত বন্ধু বান্ধৱীক লগ পোৱাটো আনন্দ কঢ়িয়াই আনিব আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি উত্তম হ'ব গতিকে একো চিন্তা নকৰিব মাত্ৰ বৰ্তমান বতৰ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক ভাগ্য ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি দিনটো বেছিভাগ সময় পৰিয়াল আৰু শিশুৰ সমস্যাবোৰ বুজি পোৱা আৰু সমাধানৰ কামত আপোনালোকে অতিবাহিত কৰিব আপুনি কিছুমান ঘনিষ্ঠ লোকক লগ পাব পাৰে মূল্যৱান তথ্য লাভ কৰিলে আপোনালোকৰ ব্যক্তিত্ব উন্নত হ'ব আজি আবেগেৰে কঢ়িয়াই নিয়াৰ সময়ত বিশেষকৈ কাৰোবাৰ লগত গুৰুত্বপূৰ্ণ তথ্য ভাগ বতৰা কৰাটো এৰক কিয়নো ঘনিষ্ঠ আত্মীয় আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে অলপ স্বাৰ্থপৰ আৰু ব্যৱহাৰিক হোৱাটো গুৰুত্বপূৰ্ণ আজি আপোনালোকৰ খৰচ নিয়ন্ত্ৰণ কৰক এটা স্থবিৰ ব্যৱসায়িক প্ৰকল্প সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে যি আপোনালোকৰ আৰ্থিক সমস্যা সমাধান কৰিব অৱশ্যে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত অকলে লোৱাতকৈ এটা দলৰ সৈতে কাম কৰাটো উত্তম হ'ব আজি আপোনালোকৰ অফিচৰ প্ৰজেক্টত আন সহকৰ্মীক হস্তক্ষেপ কৰিবলৈ নিদিব দিনটো প্ৰথম ভাগত আপোনালোকৰ বৈবাহিক জীৱনটো প্ৰেম
বজাই ৰাখক বুলি কৈছে প্ৰেমৰ সম্পৰ্ক আজিৰ দিনটোত সাৱধানো হ'ব লাগিব গতিকে অলপ সাৱধানে আগবাঢ়িব লাগিব যিকোনো গাঁঠিৰ বিষ বাঢ়িব পাৰে কিছু লোকৰ গেছযুক্ত খাদ্য পৰিহাৰ কৰক অৰ্থাৎ গেছ মুক্ত খাব লাগিব যি ধৰণৰ খাদ্যবিধ আপোনালোকৰ হেল্থৰ অপকাৰী সেই ধৰণৰ খাব নালাগে সেই ধৰণৰ খাদ্য দিনটো দ্বিতীয়ত আপুনি বিভিন্ন কামত ব্যস্ত থাকিব আৰু প্ৰতিটো পৰিস্থিতিত সমন্বয় বজাই ৰাখিব আৰু সেইখিনি আপোনালোকৰ কেপাচিটি আছে বিশেষকৈ কোনো আত্মীয় বা বন্ধুক কোনো সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় কৰিলে আপোনালোকৰ আনন্দৰ সৃষ্টি হ'ব পৰিয়ালৰ সদস্যৰ সৈতে আপুনি এটা পাৰস্পৰিক সমন্বয় বিশেষকৈ প্ৰতিষ্ঠা কৰিব পাৰিব পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমস্যাখিনি সমাধান কৰিব পাৰিব বুলি কৈছে আজি কথা বতৰা কৰোঁতে উপযুক্ত শব্দ ব্যৱহাৰ কৰক নহ'লে আপুনি বদনামৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে আজি বন্ধু এজনৰ লগত বিভাজনো গঢ় লৈ উঠিছে আজি ঘৰলৈ অনাকাংক্ষিত দৰ্শনাৰ্থীয়ে বিশেষকৈ গুৰুত্বপূৰ্ণ কামত বিলম্ব ঘটাব পাৰে কৰ্মৰ ক্ষেত্ৰত যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে বয়োজ্যেষ্ঠ বা পৰিয়ালৰ অভিজ্ঞ সদস্যৰ সন্মতি লওক ইয়াৰ দ্বাৰা আপোনালোকৰ সুস্থ পৰামৰ্শ লাভ কৰিব আপুনি বিনিয়োগ সম্পৰ্কীয় কিছু সুবিধা বিশেষকৈ যদি বিচাৰি আছে সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব য'তে মতে আপোনালোকে টকা পইচা ইনভেষ্ট নকৰিব বিনিয়োগ কৰোঁতে সাৱধান হ'ব লাগিব বুলি কৈছে পৰিয়ালৰ সমন্বয় বিশেষকৈ ঘৰখনৰ সুখী আৰু ইতিবাচক পৰিৱেশ সৃষ্টি কৰিব আজি নেতিবাচক চিন্তা আধিপত্য বিস্তাৰ কৰিব পাৰে যাৰ ফলত আপোনালোকৰ কৰ্মৰ ক্ষমতা আৰু শাৰীৰিক শক্তি হ্ৰাস পাব পাৰে ধ্যান আৰু যোগাসনৰ বাবে কিছু সময় আপোনালোকে উৎসৰ্গাৰ কৰক বুলি কৈছে ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 এবাৰ আহিছোঁ কন্যা ৰাশিলৈ কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পৰিৱৰ্তিত পৰিৱেশৰ বাবে আপুনি গ্ৰহণ কৰা নতুন নীতিয়ে আজি আপোনালোকৰ বাবে বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে এজন প্ৰিয় আত্মীয় হয়তো আজি আপোনালোকৰ ঘৰলৈ আহিব পাৰে আপুনি সম্পত্তি বা ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হোৱা পলিচিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব কিছুমান বিৰোধীয়ে দিনটো প্ৰথম ভাগত আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে কিন্তু নিশ্চিত হওক ইয়াৰ ফলত আপোনালোকৰ একো বেয়া প্ৰভাৱ নপৰে ৰাজনৈতিক সংযোগ বিশেষকৈ ব্যৱহাৰ কৰা সময়ত আজি কোনো ধৰণৰ অবৈধ কামৰ পৰা আঁতৰি থাকক কাৰো লগত অপ্ৰয়োজনীয় তৰ্ক লিপ্ত নহ'ব ব্যৱসায়ত এটা ভাল ব্যৱসায়িক আপোনালোকৰ ব্যৱস্থা বজাই ৰাখিবলৈ কৰ্মৰ ক্ষেত্ৰত নিশ্চিতভাৱে উপস্থিত থাকিব লাগে দিনটো প্ৰথম ভাগত সহকৰ্মীসকলৰ পৰামৰ্শ মানি চলক আজি চৰকাৰী চাকৰি থকাসকলে নতুন দায়িত্বৰ সন্মুখীন হ'ব পাৰে পৰিয়ালৰ সদস্যৰ মাজত সমন্বয় বিশেষকৈ অভাৱে ঘৰখনত বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিব পাৰে আপুনি হয়তো আজি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে লং ড্ৰাইভত যোৱাৰ পৰিকল্পনা কৰিব পাৰে দিনটো প্ৰথম ভাগত প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপোনালোকৰ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজৰ প্ৰতি দিনটো প্ৰথম ভাগৰে পৰা ভালদৰে মনোযোগ দিয়ক ইয়াৰ দ্বাৰা গেছ আৰু এচিডিটিৰ সমস্যাবোৰ বাঢ়িব পাৰে বুলি কৈছে সুস্বাস্থ্য অটুট থাকিব যদি খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখে দ্বিতীয়ত আজি আপোনালোকৰ প্ৰচেষ্টাই পৰিস্থিতি আপোনালোকৰ পক্ষত ঘূৰাইছে মাত্ৰ কোনো ব্যৱস্থা লোৱাৰ আগতে লাভ লোকচানৰ ওপৰত বিশেষকৈ গুৰুত্ব দিব লাগিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ সম্পৰ্কীয় কাম কাজৰ প্ৰতি গুৰুত্ব সহকাৰে থাকিব আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ সাৱধানে ৰাখক সম্পত্তিৰ লগত জড়িত কিছুমান সমস্যা আৰু বাধাৰ সৃষ্টি হ'ব পাৰে কিন্তু আপুনি নিজৰ আত্মবিশ্বাসেৰে সেইবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব ধৈৰ্য আৰু সংযম বজাই ৰখাটো গুৰুত্বপূৰ্ণ বৰ্তমান ব্যৱসায় ভালদৰে আগবাঢ়িব এই সময়ত আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিবলৈ ভাল সময় ইয়াৰ ফলত আপোনালোকৰ কৰ্মনীতিত উন্নত কৰক কামৰ বোজাৰ বৃদ্ধিৰ বাবে নিয়োজিত লোকসকলে অতি ব্যস্ত থাকিব আজি আপোনালোকৰ বৈবাহিক জীৱনত পাৰস্পৰিক সমন্বয় বজাই ৰাখিলে শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব লগতে পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম লাভ কৰিব বিশেষকৈ মছলাজাতীয় খাদ্যবোৰ খোৱাৰ পৰা আপোনালোকে বিৰত থাকক বুলি কৈছে ভাগৰুৱা আজি অনুভৱ কৰিব পাৰে গতিকে উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে ভাগ্যৰ ৰং হ'ব গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব তুলা ৰাশি অভিজ্ঞ লোকৰ নিৰ্দেশনা আৰু অভিজ্ঞতা অনুসৰণ কৰিলে আপোনালোকৰ অগ্ৰগতি পথ মুকলি হ'ব পাৰে যুৱক যুৱতীসকলে তেওঁলোকৰ কিছুমান কামত যদি সমস্যাৰ সন্মুখীন হৈছে জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লওক তেওঁলোকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সাহস লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে নিজৰ সমস্যাবোৰ সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব মানসিক সকাহ পাব বুলি কৈছে আজি যদি আপুনি কাৰোবাৰ লগত প্ৰতিশ্ৰুতি দিছে তেন্তে সেই প্ৰতিশ্ৰুতি নিশ্চয়কৈ পূৰণ কৰক অন্যথা ৰাজহুৱা স্থানত আজি আপোনালোকৰ ভাৱমূৰ্তি কলংকিত হ'ব পাৰে আজি আপোনালোকৰ ল'ৰা ছোৱালী বিশেষকৈ কাম কাজ বা বন্ধু বান্ধৱীক নিৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ তেওঁলোকক ইতিবাচক কামত ব্যস্ত কৰি ৰখাটো উত্তম ব্যৱসায় সম্পৰ্কীয় কাম কাজৰ উন্নতি হ'ব সম্প্ৰসাৰণৰ পৰিকল্পনা থাকিব পাৰিবাৰিক উত্তেজনাই আজি আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিব বুলি কৈছে ইয়াৰ পৰা বৃহৎ সম্পত্তিৰ চুক্তিৰ সম্ভাৱনা আছে ইজনে সিজনৰ অনুভৱক সন্মান কৰক এজন প্ৰিয় বন্ধুৰ সৈতে দিনটো প্ৰথম ভাগত হঠাৎ লগ পোৱাটোৱে আনন্দ কঢ়িয়াই আনিব ডিঙিৰ সংক্ৰমণ কাহ চৰ্দি আদি চিন্তাৰ বিষয় হ'ব পাৰে যিমান পাৰে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব দিনটো দ্বিতীয়াৰ্ধত কোনো আত্মীয়ৰ লগত চলি থকা যিকোনো বিবাদ কাৰোবাৰ সহায়ত সমাধান হ'ব কিছুদিনৰ পৰা বাকী থকা কামবোৰ আজি সম্পূৰ্ণ কৰিবলৈ এই সময়খিনি ভাল সময় বুলি কোৱা হৈছে আজি তুলা ৰাশি জাতক জাতিকাসকলক কৌশল আৰু বিবেচনাপূৰ্ণভাৱে কাম কৰিলে পৰিস্থিতি আপোনালোকৰ পক্ষত পৰিণত হ'ব আজি ব্যক্তিগত কাম কাজত অৱহেলা নকৰিব বুলি কৈছে একে সময়তে এই সকলোবোৰ কামৰ মাজতে আপুনি এটা গুৰুত্বপূৰ্ণ কাম হেৰুৱাব পাৰে যাৰ ফলত যথেষ্ট লোকচান হ'ব পাৰে
সন্তানৰ নামভৰ্তিৰ কামতো ব্যস্ত থাকিব কিছু লোকে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ সৈতে আপোনালোকৰ যি সম্পৰ্ক বেয়া হ'ব পাৰে বেয়া হোৱাৰ পৰা বিৰত থাকক এই সময়খিনিত মতানৈক্য হ'ব পাৰে তেওঁলোকৰ লগত কাম কাজত নেতিবাচক প্ৰভাৱ পেলাব পাৰে আজি কাম কৰা বা কৰ্মৰত লোকসকলে কামৰ গধুৰ বুজাৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে বুজাবুজিৰ জৰিয়তে ঘৰৰ ব্যৱস্থা ভাল কৰি ৰাখিব পাৰিব মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব পাৰে আজি পদ্ধতিগত খাদ্যাভ্যাস আৰু দৈনন্দিন কাম-কাজ বজাই ৰাখক শাৰীৰিক দুৰ্বলতা আৰু শৰীৰ বিষৰ দৰে সমস্যা আপোনালোকক আজি দিনটোত আমনি কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰতো কিন্তু তুলা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো সকলোৰে দিনটো ভালদৰে পাৰ হওক বৃশ্চিক ৰাশি আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া কোনো ধৰ্মীয় আধ্যাত্মিক স্থানত কিছু সময় কটালে আজি আপোনাক ইতিবাচক শক্তি আনিব আৰু আপোনালোকৰ দৈনন্দিন কাম-কাজ সংগঠিত কৰাৰ ক্ষেত্ৰত সহায় কৰিব সম্পত্তি বা কোনো নিৰ্দিষ্ট প্ৰকল্পৰ সন্দৰ্ভত আলোচনা হ'ব পাৰে ইয়াক বিশেষকৈ ইতিবাচক কৰি তোলক বুলি কৈছে আজি গুৰুত্বপূৰ্ণ কিবা এটা হেৰুৱা বা পাহৰি যোৱাৰ সম্ভাৱনা আছে গতিকে দিনটো প্ৰথম ভাগৰ পৰা অসাৱধান নহ'ব আজি পৰিয়ালৰ এজন বৃদ্ধ সদস্যৰ স্বাস্থ্যজনিত সমস্যা আপোনালোকৰ দৈনন্দিন জীৱনত কিছু ব্যাঘাত জন্মাব পাৰে এই সময়ত যিকোনো ভ্ৰমণ পৰিকল্পনা পিছুৱাই দিয়াটো উত্তম এটা ডাঙৰ ব্যৱসায়িক অৰ্ডাৰ হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি আপোনালোকৰ ক্ষমতাৰ প্ৰদৰ্শন কৰাৰ সুযোগ পাব আজি নিয়োজিতসকলে নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিব লাগে কিয়নো ফাইলৰ কামত ভুল হোৱাৰ আশংকা আছে বৈবাহিক সম্পৰ্কবোৰ মধুৰ হ'ব দিনটোৰ প্ৰথম ভাগত ঘৰখনত এক সুখদায়ক পৰিৱেশৰ বিৰাজ কৰিব আজি এই সময়খিনিত এচিডিটি আৰু গেছৰ সমস্যা অসুবিধাজনক হ'ব পাৰে সুষম খাদ্য দিনটো প্ৰথম ভাগৰ পৰা কিন্তু বজাই ৰাখিব লাগিব বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ এই সময়ত গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে ভাল দেখা পোৱা গৈছে আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰি তুলিছে এই সময়ত পেমেন্ট সংগ্ৰহৰ বাবে ভাল সময় কমিশন আৰু বীমাৰ সৈতে জড়িত যিবোৰ ব্যৱসায় আছে ব্যৱসায়সমূহ অনুকূল দেখা গৈছে কিন্তু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে আজি পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে বুজাবুজিৰ জৰিয়তে আপোনালোকৰ জীৱনসংগীৰ লগত বিশেষকৈ সুখদায়ক সময় কটাব ঘৰখনত এক সুখদায়ক পৰিৱেশ বজাই ৰাখিব পাৰিব প্ৰেমিক প্ৰেমিকাসকলে হয়তো আজিৰ দিনটো ডেটত যোৱাৰ সুযোগ পাব অত্যধিক ব্যস্ততাৰ বাবে দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ পেশীৰ বিষ টান হ'ব পাৰে কিছু সময় ব্যায়াম কৰক যোগাসন কৰক এক্সাৰসাইজ কৰক বুলি কৈছে আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব সকলোৰে দিনটো শুভ হওক ধনু ৰাশি আপুনি কোনো বিশেষ স্থান বা অনুষ্ঠান ভ্ৰমণ কৰাৰ সুযোগ পাব পাৰে আজি অভিজ্ঞ লোকক লগ পোৱাটো এক ইতিবাচক অভিজ্ঞতা হ'ব আৰু বহুৰ ক্ষেত্ৰত আপোনালোকৰ সিদ্ধান্তবোৰ শুদ্ধ বুলিও আজি দিনটোত প্ৰমাণিত হ'ব দিনটো প্ৰথম ভাগত আনকি আপোনালোকৰ বিৰোধীসকলো আপোনালোকৰ ব্যক্তিত্বৰ দ্বাৰা পৰাজিত হ'ব সৰু সৰু অসুবিধাৰ মাজতো আপোনালোকৰ কামবোৰ আগবাঢ়ি যাব গতিকে যিকোনো পৰিস্থিতিত ধৈৰ্য ধৰি ৰাখক কোনো বাহিৰৰ মানুহ আপোনালোকৰ ঘৰখনৰ শান্তি আৰু বিশেষকৈ সুখত যাতে প্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব অপ্ৰয়োজনীয় খৰচো আপোনালোকৰ আজি দিনটোত বেছি হ'ব বুলি কৈছে আজি ব্যৱসায়িক কাম-কাজ সুসংগঠিত হ'ব বিশেষকৈ শ্ৰমিক মহিলাসকলৰ বাবে গ্ৰহৰ অৱস্থান অনুকূল তেওঁলোকে গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব কমিশন সম্পৰ্কীয় কাম-কাজত উৎকৃষ্ট লাভৰ সম্ভাৱনা আছে আজি পৰিয়ালৰ ভিতৰত চলি থকা সমস্যা এটা সমাধান বিচাৰি পালে সুখ আৰু শান্তি পৰিৱেশ সৃষ্টি কৰিব পাৰিব প্ৰেমৰ সম্পৰ্কবোৰ আৰু অধিক ঘনিষ্ঠ হৈ পৰিব আজি বিশেষকৈ নিজৰ মনোবল আৰু ক্লান্তিৰ প্ৰাধান্য থাকিব নিম্ন মনোবল আৰু ক্লান্তি প্ৰাধান্য থাকিব পাৰে দিনটো প্ৰথম ভাগত নিশ্চয়কৈ ধ্যানত কিছু সময় কটাব ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ কিছু নহয় কিছু উন্নতি হ'ব বুলি কৈছে কিন্তু দ্বিতীয়াৰ্ধত বিশেষকৈ আজি আপোনালোকৰ সহযোগত এটা পাৰিবাৰিক বিষয় সমাধান হ'ব পাৰে আজি আপোনালোকৰ বাবে সফলতাৰ পথ মুকলি হ'ব লাভ আৰু উৎসাহ আৰু শক্তি দুইটাই কঢ়িয়াই আনিব ঘৰতে এক শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব সচেতন হওক যে সামান্যতম অসাৱধানতা আপোনালোকৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে আজি আয়ৰ উৎসৱ সৃষ্টি হ'ব কিন্তু খৰচ একে থাকিব সংযত মন বজাই ৰাখক মিছা বন্ধুত্বৰ পৰা বা বন্ধুৰ পৰা বিশেষকৈ নিজকে আঁতৰাই ৰাখক বেয়া লক্ষণৰ পৰা যিমান পাৰে আঁতৰি থাকক দিনটো দ্বিতীয়ত ব্যৱসায়িক কাম-কাজৰ উন্নতি হ'ব ডাঙৰ চুক্তি বা অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকৰ যোগাযোগ শক্তিশালী কৰক চৰকাৰী চাকৰি থকা মানুহে হয়তো লেনদেন কৰোঁতে সাৱধান হ'ব লাগিব কৰ্মৰ ক্ষেত্ৰত আজি দিনটোত কৈছে যে এটা গধুৰ কামৰ বুজাৰ আপোনালোকৰ টিকি থাকিব পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব
এটি কেঁচুৱা হাঁহিৰ লগত জড়িত এক সুখৰ খবৰে ঘৰখনৰ কিছু লোকৰ ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। স্বাস্থ্য ভালে হ'ব। ডায়েবেটিছ ৰোগীয়ে গাফিলতিৰ পৰা আঁতৰি থাকিব লাগে। ধ্যান ধাৰণাত অধিক মনোযোগ দিয়ক বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সকলোৰে দিনটো শুভ হওক, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মকৰ ৰাশি। এই সময়ত যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি অধিক সচেতন হ'ব। আজি আপোনালোকৰ ভাল ব্যক্তিত্ব আৰু সামাজিক দক্ষতাই সামাজিক কাম কাজত আপোনালোকৰ প্ৰতিভাক উলিয়াই আনিব। যদি আপুনি কোনো পদক্ষেপৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাৎ আপোনালোকে সেইখিনি কামত লগাওক। পৰিয়ালৰ কোনো সদস্যৰ জেদী আৰু অটল মনোভাৱে আপোনালোকৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে, গতিকে মনত ৰাখিব লাগিব। গতিকে কাকো আপোনালোকে অন্ধভাৱে বিশ্বাস নকৰিব। আজি অচিনাকি মানুহক একেবাৰে বিশ্বাস নকৰিব, নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। একে সময়তে দিনটো প্ৰথম ভাগত আজি আপোনালোকৰ ব্যৱসায়িক কাম কাজৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব, কিন্তু এই সময়ত আপোনালোকৰ পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব। দৈনিক আয়ৰ উন্নতি হ'ব। কাম কৰা বা কৰ্মৰত লোকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ সন্মান আৰু বিশ্বাসযোগ্যতা বজাই ৰাখিব লাগে। আজি আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যকে ধৰি ঘৰ আৰু ব্যৱসায় দুয়োটাৰ কামতে আপুনি দায়বদ্ধ হ'ব আৰু এই কৰ্তব্যবোৰ ভালদৰে পালন কৰিব পাৰিব। দিনটোৰ প্ৰথম ভাগত কোৱা হৈছে যে সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব লাগিব। আজি আপোনালোকৰ দৈনন্দিন কাম কাজ আৰু কামৰ কিছু উন্নতি হ'ব। সংগঠিত হ'লে আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে অন্যান্য কামতো ভালদৰে মনোনিৱেশ কৰিব পাৰিব বা গুৰুত্ব দিব পাৰিব বুলি কৈছে। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ভিত্তিত আপুনি আকাংক্ষিত ফলাফল লাভ কৰিব। মাত্ৰ আপোনালোকে এই সময়খিনিত ধৈৰ্য ধৰিব লাগিব। কেতিয়াবা আপোনালোকৰ খং আৰু হঠকাৰিতা কিন্তু আনৰ বাবেও সমস্যাৰ সৃষ্টি কৰিব পাৰে, নিজৰ বাবেও কৰিব পাৰে। আজি আপোনালোকৰ নেতিবাচক অভ্যাসবোৰ অতিক্ৰম কৰিলে সমস্যাৰ পৰা হাত সাৰিবলৈ সহায়ক হ'ব। সন্তানৰ সৈতে কিছু সময় কটাওক আৰু তেওঁলোকক বিশেষকৈ পথ প্ৰদৰ্শন কৰক বুলি কৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ পদ্ধতিগত দৃষ্টিভংগীয়ে ইতিবাচক বিশেষকৈ ফলাফল দিব আৰু সকলো কাম সমিলভাৱে সম্পূৰ্ণ হ'ব বুলি কৈছে। আপুনি আপোনালোকৰ যোগাযোগৰ জৰিয়তে গুৰুত্বপূৰ্ণ চুক্তিসমূহ সুৰক্ষিত কৰিব। আজি কৰ্মৰত লোকসকলে বন্ধৰ দিনতো বিশেষকৈ কামবোৰ সম্পূৰ্ণ কৰিব লাগিব পাৰে। আজি ঘৰখনত শান্তিপূৰ্ণ পৰিৱেশ থাকিব। যদি আপুনি কোনো ৰোমান্টিক সম্পৰ্কত প্ৰতিশ্ৰুতি দিছে, সেই প্ৰতিশ্ৰুতি নিশ্চয়কৈ পালন কৰক। মানসিক চাপ আৰু ক্লান্তিৰ পৰা উপশম পাবলৈ দিনটো প্ৰথম ভাগত ধ্যান আৰু যোগাসনৰ অভ্যাস কৰক, কিয়নো ইয়াৰ ফলত আপোনালোকৰ টোপনিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। আজি অভিজ্ঞ ব্যক্তিৰ সহায় বিশেষকৈ আপোনালোকৰ বাবে প্ৰয়োজন আছে, যাৰ ফলত আপুনি মানসিক চাপ নোহোৱাকৈ নিজৰ ব্যক্তিগত বিষয়ত মনোনিৱেশ কৰিব পাৰিব। আপুনি পাৰিবাৰিক কাম কাজত ব্যস্ত হৈ থাকিব। আজি আপোনালোকৰ সামাজিক বৃত্তটো বিস্তাৰিত হ'ব। ইগ' আৰু খঙৰ বাবে বন্ধুৰ সৈতে সম্পৰ্কত বিভাজন হোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ সামগ্ৰী আৰু নথিপত্ৰ সম্পূৰ্ণ যত্ন লওক। এটা সৰু অসাৱধানতাই আপোনালোকৰ গুৰুতৰ বিপদৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ত গধুৰ কামৰ বোজাৰ থাকিব। কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে ভাল সমন্বয় বজাই ৰাখিলে আজি আপোনালোকৰ দক্ষতাৰ বৃদ্ধি পাব। ব্যক্তিগত চাকৰিত অফিচৰ পৰিৱেশত বিশেষকৈ কিছুমান ৰাজনৈতিক কাম কাজৰ সৃষ্টি হ'ব পাৰে, গতিকে সাৱধান হ'ব। নিজৰ কাম কাজৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। ঘৰখনত বা আপোনালোকৰ ব্যৱসায়তে হওক ভাল সমন্বয় বজাই ৰাখক। প্ৰেমৰ সম্পৰ্কত সাৱধান হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত কিয়নো মতানৈক্যৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এই সময়ত পৰি বা আঘাত পোৱাৰ সম্ভাৱনা আছে। সাৱধানতা অৱলম্বন কৰক। সাৱধানে গাড়ী চলাওক। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ লিখি দিব। সকলোৰে দিনটো শুভ হওক, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান। ৰাশি। ব্যক্তিগত কাম কাজৰ সন্দৰ্ভত পৰিয়ালৰ সদস্যৰ সৈতে কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব। আজি আপোনালোকৰ ঘৰ, দোকান বা কাৰ্যালয় মেৰামতি বা উন্নতিৰ পৰিকল্পনা কৰা হ'ব পাৰে। দিনটো কোনো আধ্যাত্মিক কাৰ্য বা ধৰ্মীয় স্থানত কিছু সময় কটালে শান্তি আহিব। কেতিয়াবা এনে অনুভৱ কৰিব পাৰে যে ভাগ্য আপোনালোকৰ পক্ষত নাই, কিন্তু নেতিবাচকতাক লৈ বিশেষকৈ আপোনালোকে বেছি চিন্তা নকৰিব। বেয়া দিনবোৰ আপোনালোকে পাহৰি ভাল দিন কেনেকৈ আনিব পাৰি সেইখিনি ক্ষেত্ৰত ধ্যান দিয়ক। কৰ্মশৈলীত পৰিৱৰ্তন কৰক। আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু সমৰ্থন নিশ্চয়কৈ লাভ কৰিব বা দিব বুলি কৈছে। কিবা এটা ভাল পৰামৰ্শ দিব। আজি কাম কাজৰ দিনটো প্ৰথম ভাগত ভালদৰে মনোনিৱেশ কৰক আৰু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব লাগিব। আৰ্থিক বিষয়ত মোকাবিলা কৰাৰ সময়ত সাৱধান হোৱাৰ অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো আপুনি প্ৰতাৰিত হ'ব পাৰে। আজি আপোনালোকৰ প্ৰচেষ্টাত জীৱনসংগীৰ পৰামৰ্শ লওক। ই আপোনালোকৰ মনোবল বৃদ্ধি কৰিব আৰু আপোনালোকৰ সম্পৰ্কও বৃদ্ধি কৰিব। বতৰৰ পৰা নিজকে ৰক্ষা কৰক আৰু সুসংগঠিত জীৱনশৈলী বজাই ৰাখক। আপুনি গেছ আৰু বদ হজমৰ অভিযোগ অনুভৱ কৰিব পাৰে বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে। পৰিৱৰ্তিত পৰিৱেশৰ বাবে আপুনি কিছুমান নতুন নীতিৰ প্ৰস্তুত কৰিব পাৰে, যিবোৰ লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। বীমা বা বিনিয়োগৰ সৈতে চলি থকা
বা জড়িত যিকোনো চলি থকা কামো আজি বিনা বাধাই সম্পূৰ্ণ হ'ব কোনো নিৰ্দিষ্ট বিষয়ত বন্ধুৰ সৈতে আলোচনা কৰিলে ইতিবাচক ফলাফল পোৱা যাব কেতিয়াবা ব্যক্তিগত বিশেষকৈ সমস্যাত অত্যন্ত ব্যস্ত হৈ থকাৰ ফলত চলি থকা কামত বাধাৰ সৃষ্টি হ'ব পাৰে অত্যধিক অনুশাসনেও বিশেষকৈ আজিৰ দিনটো আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে আপোনাৰ লগতে আনৰো সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে সেই অনুসৰি জীৱনশৈলী কিছু সাল সলনি কৰাটো অলপ পৰিৱৰ্তন কৰাটো গুৰুত্বপূৰ্ণ কামত আভ্যন্তৰীণ শৃংখলা ভাল হৈ থাকিব যদিও কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে দিনটো দ্বিতীয়াত অতি সোনকালে ইয়াৰ দ্বাৰা আৰ্থিক লাভৰ ৰূপত ইতিবাচক ফলাফল পোৱা যাব আজি আপোনালোকৰ বেছিভাগ সময় ঘৰখনৰ বাহিৰৰ কামবোৰতো সম্পূৰ্ণ কৰিয়ে কটাব আজি নিয়োজিত লোকসকলে কোনো ধৰণৰ অবৈধ কাম কাজবোৰৰ পৰা পৰিহাৰ কৰিব লাগে আঁতৰি থাকিব লাগে জড়িত হ'ব নালাগে বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা থাকিব দিনটো দ্বিতীয়াত অপ্ৰয়োজনীয় আনন্দত সময় নষ্ট কৰাৰ পৰা বিৰত থাকক মানসিক ক্লান্তিৰ ফলত কিছু লোকৰ মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে নিজৰ বাবে জিৰণিৰ প্ৰয়োজন আছে বা সময় উলিওৱাটো গুৰুত্বপূৰ্ণ ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব মীন ৰাশি যিকোনো বাকি থকা কাম আজি আপোনালোকৰ সঠিক সংগঠন আৰু কঠোৰ পৰিশ্ৰমেৰে সম্পূৰ্ণ কৰিব পাৰিব আপুনি পাৰিবাৰিক আৰু সামাজিক কামকাজৰ প্ৰতি আগ্ৰহী হ'ব আজি আপোনালোকৰ ধাৰণাক বিশেষ গুৰুত্ব দিয়া হ'ব আপুনি ঋণ দিয়াৰ যিকোনো ধন ঘূৰাই পালে আপুনি সকাহ পাব পৰিয়াল বা ব্যৱসায়ৰ লগত জড়িত কোনো বিষয়ক আওকাণ নকৰিব আজি আপোনালোকৰ অসাৱধানতাই ঘৰত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে সম্পৰ্কত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে ব্যৱসায়ৰ সৈতে জড়িত যিকোনো আইনী বিবাদ যদি চলি আছে আজি দিনটোত সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক পৰিস্থিতি বহুলাংশে আজি আপোনালোকৰ পক্ষত থাকিব কৰ্ম সংস্থাপনত থকা সকলে সহকৰ্মীসকলৰ সৈতে টান সম্পৰ্কৰ সন্মুখীন হ'ব পাৰে আনৰ কামত অত্যন্ত বিশেষকৈ আপোনালোকে জড়িত নহ'ব হস্তক্ষেপ নকৰাটোৱে উত্তম বৈবাহিক সম্পৰ্কত দিনটো প্ৰথম ভাগত বুজাবুজি থাকিব মধুৰতা থাকিব পৰিয়ালৰ সৈতে কিছু মান সম্পন্ন সময় কটালে বিশেষকৈ তেওঁলোক শক্তিশালী হ'ব কাহ চৰ্দি ডিঙিৰ বিষৰ সম্ভাৱনা আছে দিনটোৰ প্ৰথম ভাগত এই সময়ত অত্যন্ত সাৱধানতা অৱলম্বন কৰি নিয়মীয়া ৰুটিন বজাই ৰাখক বুলি কৈছে দ্বিতীয়াৰ্ধত বিশেষকৈ অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত সঠিক পথ বা সঠিক দিশ বিচাৰি পাব যিকোনো আৰ্থিক প্ৰচেষ্টাও আজিৰ দিনটোত সফল হ'ব আজি আপোনালোকৰ প্ৰিয় কামবোৰত কিছু সময় নিশ্চয়কৈ কটাব নিজৰ ভাল লগা কামতো কিছু সময় কটাব বুলি কৈছে আজি এই সময়খিনিত আৰ্থিক বিষয়ত বুদ্ধিমান আৰু চিন্তাশীলভাৱে সিদ্ধান্ত লওক অসাৰ কামত বহুত টকা পইচা খৰচ হোৱাৰ সম্ভাৱনা আছে সম্পৰ্কবোৰ বেয়া হ'ব পাৰে আজি বয়োজ্যেষ্ঠসকলৰ প্ৰতি উপযুক্ত সন্মান বজাই ৰাখক কাম সংগঠিত হ'ব আজি নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল দিন কিন্তু লগে লগে উল্লেখযোগ্য বিশেষকৈ লাভৰ আশা নকৰিব ভৱিষ্যতে ফলাফল নিশ্চয়কৈ আহিব তৎক্ষণাত ইনকাম কৰা বা তৎক্ষণাত আপোনালোকে সাকসেছ হোৱাৰ ক্ষেত্ৰত যদি আগবাঢ়িবলৈ যায় কিছুমান ক্ষেত্ৰত ভুল হ'ব পাৰে যিখিনি কামত যিমানখিনি সময় দিব লাগে সেইখিনি দিব কৰ্মৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে বৈবাহিক সম্পৰ্ক মধুৰ হৈ থাকিব মনোৰঞ্জনমূলক অনুষ্ঠানৰ আজিৰ দিনটোত পৰিকল্পনা হ'ব পাৰে প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব বুলি কৈছে দিনটো দ্বিতীয়াত সাৰ্ভাইকেল বা কান্ধৰ বিষ হ'ব পাৰে পৰ্যাপ্ত জিৰণি লওক টোপনিৰ প্ৰয়োজন আছে নিজৰ সামৰ্থ্যৰ বাহিৰত কাম কৰাটো কিন্তু আপোনালোকৰ স্বাস্থ্যৰ বাবে ভাল নহয় গতিকে এই দিশটোৰ প্ৰতি কিন্তু মীন ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দি চলিব লাগিব বুলি কৈছে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সকলোৰে দিনটো শুভ হওক সকলোৰে দিনটো সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায়